তো সেয়াই আৰু a new day and a new vlog যোনে যোনে যোৱা ভিডিঅ' চাইছে তেওঁলোকে গম পাইছে চাগে যে মই মানে প্ৰত্যেকবাৰৰ দৰে এইবাৰো মানে এখন হোলীত দোকান দিব গৈ আছোঁ আৰু এইবোৰ চাই গোটেই সামগ্ৰী ৰেডি ৰং পিচকাৰী তাৰপিছত বিভিন্ন ধৰণৰ কিবা কিবি আছে আৰু মাস্ক চাস্ক কিবা কিবি তো সেইবোৰ আজি মানে যিহেতু আজি মানে ঘৰৰ এই ওচৰতে মানে দোকানখন দিম ন তো গোটেই ৰেডি কৰি লৈছোঁ বৰ্তমান আজি 7:30 পুৱাই উঠিছোঁ একদম গতিকে এতিয়া তলত যাম গৈ মানে চব চিজিল কৰি লগাই দিওঁ আৰু দোকানখন প্ৰথমতে এই টেবুল চেবুল মানে ফিট কৰি লওঁ বঢ়িয়াকৈ তাৰপিছত বস্তুখিনি লৈ যাম আৰু মানে আজিৰ পৰা একদম জল্দি দিছোঁ যিহেতু মানে পোৱালিবিলাকে আমাৰ ওচৰত পোৱালি বহুত সেইকাৰণে মানে কি পটাপট জল্দি উঠি মানে ৰং খেলাৰ মানে জোচত থাকে সেইকাৰণে পটাপট মানে দোকানখন পাতিয়ে দিওঁ আৰু এইটো আমাৰ ৰাস্তা হয় তো এইটো ৰাস্তাত মানে প্ৰত্যেকবাৰে যদি এইখিনিতে দিওঁ তো এইবাৰ এইখিনি দিম ইয়াতে মানে এখন সেই আছে আৰু ইয়াতে বহাই দিম মোৰ এছিষ্টেণ্ট টেম্বা বাবুমা ভালকৈ লগাই দিবি হা লগাই দিম মই বাকীখিনি ৰং চং লৈ আহোঁ আমাৰ এই অহা যোৱা ৰাস্তাটো মানে বহুত ঠেক মানে বস্তু আনা নিয়াত বিৰাট দিগদাৰ হয় মানে এইটো মেইন ৰাস্তা নহয় মেইন ৰাস্তা বেলেগ ফালে আছে সঁচাকৈ বেয়া ভাৰী হৈছে দেই বস্তুখিনি একদম এইখিনিতো আছে তলত আৰু এয়া টেম্বা বাবুমাই লৈ গৈছে প্ৰথমতে এই ৰং চংখিনি ঠিক ঠাক কৰি লওঁ তাৰপিছত মানে বাকীখিনি হ'ব এইখিনি চিজিল কৰাৰ পিছতহে ধুনীয়াকৈ হেৰি কৰি দিম বহুত ৰং আছে পিংক ৰেড য়েল্ল' যিমান কালাৰ আছে চব আনিছোঁ আৰু আপোনালোকে এই মালটো গম পাইছে এইটো মানে বেটো হয় বেটো খেলিব পাৰিব 2-in-1 মানে আৰু ফিচকাৰীও হয় দুইটা খেলিব পাৰিব চাওক আৰু ধুনীয়াকৈ ইয়াত সজাই দিছোঁ মানে গোটেই লাইনটো এনেকৈ এইখিনি গোটেই চিজিল কৰি আছোঁ গোটেই আৰু কিছুমান কালাৰ ইয়াতে সজাই দিছোঁ এইটো মানে ৰেডিমেড আছিল এইখন তো ধুনীয়াকৈ ভালে লাগিছে বাৰু তো এইটো গোটেই সজোৱা হৈ গ'ল এতিয়া খালি কাষ্টমাৰ আহিলে দিব লাগে আৰু চাওক এনেকুৱা মানে দেখাইছিলোঁ যিহেতু এনেকুৱা ভোটৰ মাস্ক চাস্ক আছে কালিও দোকান দিছিলোঁ কিন্তু কালি মানে দুটামান বস্তু গৈছে তো মই সেইখনো মই নাছিলোঁ সেইকাৰণে আৰু এইবাৰ হোলীত মই সম্পূৰ্ণভাৱে ৰংবিহীন হৈ থাকিম কাৰণ মানে যিহেতু দেউতা ঢুকাইছে 1 বছৰ হোৱা নাই তো হোলী একদম নলগাওঁ একদম দূৰত থাকিম আৰু মানে কি টেম্বা আজি কিন্তু যোৱাবাৰ কিন্তু চুৰ হৈছিল দেই এইবাৰ চুৰ কৰিব নোৱাৰা কিন্তু অঁ তই কৰা নাই তোৰ লগৰকেইটা কৰিছিল অঁ এবাৰ খালি চাবি যোনে চুৰ কৰে একদম চকু দি থাকিবি গম পাইছা অঁ ভালকৈ দাম দৰ খেলাবি তো সেয়াই আৰু তই পইচা আনিছে যে কিনিবি নেকি ইয়াতে লুকাই আছা হা কিনিবি কি কালাৰ কিনিবি ক কি কালাৰ কিনিবি ক পইচাটো দি যা তো যাত্ৰা হ'ল আজিৰ 2 পেকেট লৈছে তো 2 পেকেটত মানে 40 টকাকৈ 80 হয় তো বাকীখিনি ঘূৰাই দিওঁ আজি মানে এনে গ্ৰহণ লগা কথা আছে ন সেইকাৰণে মানে মানুহখিনি অলপ দেৰিকৈ খেলিব নেকি সেইকাৰণে মানে অলপ ৰখি দিছোঁ মানে গধূলিলৈকে থাকিম কিন্তু অলপ দেৰিকৈ ৰখি দিওঁ মানে কালিহে মেইনকৈ ভালকৈ খেলিব আৰু মানুহে কিন্তু দূৰৰ পৰা ভাবিব যে এই ৰঙৰ দোকানত মানে বেট বল কিয় ৰাখিছে ক্ৰিকেটৰ মানে আচল খেলটোতো এইটোৱে আচল খেল কোনো গম নাপায় তো 2 নম্বৰ কাষ্টমাৰ আহি গ'ল তো 2 নম্বৰ কাষ্টমাৰ 3 পেকেট চিঙি আছোঁ ষ্টাৰ্ট হৈছেহে এনেকৈ অলপকৈ গৈ থাকিলেও কথা নাই অঁ মানে যোনে আহে মানে পিলকি যোনে আহে মানে মোকে ৰং ল'ব খোজে মানে বুজাব নোৱাৰোঁ ন যে মানে এইবাৰ মোৰ ৰং ল'ব নাপায় তথাপিতো মোৰ ওপৰতে এটেক কৰিব আহে মানে মই মানা কৰোঁ পিছত তেনেকৈ আৰু মানে এইবাৰ কি গ্ৰহণৰ কাৰণে মানে মানুহ আজি প্ৰথম দিনা অলপ কম কালি চাগে হ'ব আৰু মানে ৰং গৈছে তথাপিতো মানে ইমান এটা যোনটো ফ্ল' ভাবিছিলোঁ সেই ফ্ল'টো মানে আজি নাই স্প্ৰে লাগে কোনটো এইটো 50 আৰু ডাঙৰটো 100 আৰু প্ৰত্যেকবাৰে হোলীত মানে আমাৰ এনেকৈ ৰাজহুৱা নামঘৰৰ লোকসকলে মানে এনেকৈ শোভাযাত্ৰা এটা ওলায় মানে হোলীৰ নামত কোনটো লাগে কোনটো কেইটা এটা লাগে এটাত হেৰি টকা 50 টকা এটা সৰুতে আমিও মানে এনেকৈ পইচা তুলি মানে হোলীৰ সময়ত মানে পইচা তুলিব গৈছিলোঁ ইয়াতে পইচা তুলিব গৈছে কিমান উঠছে বনা নাই চাওঁ গঞ্জুন টকা ন মোক কিবা খোৱাবিনে নাই 20% মোৰ দে কাৰণ মোৰ পৰা ৰং লৈ গৈছে তহঁতে হোলীত পইচা তুলি অহাৰ পিছত যোনটো এই সমানে ভাগ হয় ন সেই বস্তুটো মানে আমেজেই বেলেগ একদম আৰু মাজে ভণ্টিহঁতে মানে মাজে মোৰ কাৰণে মানে একদম অলপ তাৰাপদাৰী কৰে আৰু কেক আনি অলপ দিয়া ইয়াৰ পৰা মানে আজি যিহেতু স্মৃতিৰ বাৰ্থডে হেপী বাৰ্থডে তো মাজে এনেকৈ আহি থাকিলে ভাল লাগে আৰু খোৱা বস্তু ৰাতিপুৱাৰ 7 বজাতে দোকানত বহিছিলোঁ বৰ্তমান বাজিল দিনৰ 2টা আৰু মানে আমাৰ মাল এই যিখিনি ৰং আছে ৰংখিনি মানে 50% শেষেই হ'ল এতিয়া খালি 50% আছে এইখিনি কালি শেষ হ'লে হ'ল বছ তো দোকান বন্ধ কৰি মানে আজি জল্দি আহি গ'ল মানুহ চানুহ নাছিল ন সেইকাৰণে আৰু মানে কি গৰম দিনত মানে কম্বল লৈ আছোঁ কাৰণ কি জানে মানে গৰম দিন প্লাছ কম্বল প্লাছ ফেন এই 3টা বস্তুৰ কম্বিনেশ্যনটো অলপ বেলেগ ভাইব দিয়ে বেলেগ আৰাম মানে সেইকাৰণে মই এনেকৈ কম্বল চম্বল লৈ ৰাখোঁ আৰু প্ৰত্যেক ভিডিঅ'ত যিহেতু জুবিনদাৰ গানটো গাওঁ তো গাই লওঁ ৰজনীৰ ধাৰ আঁতৰি গ'ল সুন্দৰৰে ৰঙৰ পাখুৰে জীৱন ৰঙলী হ'ল আকাশত দেখোঁ শাৰদী জোনাক নামিছে অলপ
পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। তো সেয়াই আৰু এতিয়া পৰৱৰ্তী ভিডিঅ'খিনি মানে কালি ৰাতিপুৱাৰ পৰা দেখাই আছোঁ। অ'কে, আজি ডে 2 আৰু আজি এই গোটেই মাল বিক্ৰী যাব লাগিব। মানে গোটেই নগ'লেও মেইনলি ৰংখিনি, মানে যোৱাবাৰ মানে মাৰ্কছ চাৰ্কছটো ৰৈ গৈছিল কিবা কিবি সৰু সৰু বস্তুবিলাক, কিন্তু বাকী গুচি গৈছিল। তো মানে সেই গোটেইখিনি বাকীখিনি মানে এইবাৰ গ'লে ভাল হ'ব আৰু। মোৰ এছিষ্টেণ্টজন নাই, টেম্বা সি নাই, সি শুই আছে, সেইকাৰণে মই অকলে অকলে বস্তুখিনি ওলাব লাগিব আৰু অলপ অলপকৈ। আজিৰ প্ৰথম যাত্ৰা হ'ল বাৰু, অনলাইন দিছে 2 পেকেট গ'ল 80 টকা পালোঁ। কালি ঠিক 7:30 লগাইছিলোঁ, তো আজিও 7:30 লগাই দিছোঁ। মানে কি যিমান জল্দি পাৰোঁ মালখিনি শেষ হ'ব লাগে, বাছ শেষ হৈ মানে ফ্ৰী হৈ থাকিব পাৰোঁ ধুনীয়াকৈ। যিহেতু এনেই আছোঁ, মানে কাষ্টমাৰ চাষ্টমাৰ বৰ্তমান নাই, সেইকাৰণে মই এটা ভাবিলে এটা গেম খেলোঁ এইকেইটাৰ লগত। মানে শুন এটা কথা কওঁ, এই টেবুলখনত যিমান ৰং আছে তাতে এটা বস্তু লিখা আছে পেপাৰ বুলি। তাতে পেপাৰ ক'ত লিখা আছে বিচাৰ এতিয়া। প্ৰাইচটো পিছত ক'ম, আগতে বিচাৰ, যোনে বিচাৰি পায়। ৰেডি 1 2 3। উৎপাত নহয় কৈছোঁ, আগতে কৈছোঁ মই, উৎপাত নহয় পেপাৰ ক'ত লিখা আছে বিচাৰ। চব বস্তু এইখিনিতে মানে ৰঙৰ ভিতৰত আৰু টেবুলত বা তাতে বা য'তে হওক। হিন নাপাওঁ বিচাৰ, নিজে বিচাৰ। পেপাৰৰ স্পেলিং জানা নাই ক? স্পেলিংটো কি আছে পেপাৰৰ? হা, পেপাৰৰ স্পেলিং বোলে পট একাৰে পে, পট আকাৰে পা, ৰ বোলে পেপাৰ। এতিয়া হিন চিন দিয়াত নাই, বিচাৰ তহঁতে। টাইম আপ দেই। এতিয়া পেপাৰৰ হেৰিটো লাগে ন তাত, পেপাৰ ক'ত লিখা আছে ৰ দেখাই আছোঁ। মই কিয় নাজানিম? এইটো চা পেপাৰ তই বিচাৰিছিলি। কি ভাবিছিলি জানা, 3 পেকেট মানে 3 পেকেট না 2 পেকেট ৰং দিম বুলি ভাবিছিলোঁ তোক। যোনে বিচাৰি ওলালে প্ৰাইচটো নকওঁ সেইকাৰণে। হা কষ্টালি ন? হা পেপাৰৰ স্পেলিং কাৰণে পঢ়বি ভালকে, বুজি পালি? পট আকাৰে পে আমাৰ পৰা দিছিলি, মাৰিচোন ট্ৰাই কৰিছা? অৱস্থা। আমাৰ লগত আৰু 2জন ব্যক্তি মানে হোলীৰ বজাৰ কৰিছিল, তো সিহঁতৰ খবৰ লৈ আহোঁ। মানে উৎপল আৰু অপূৰ্ব সিহঁতৰ দোকান দিছে ন, আৰু তহঁতি কি ৰখি আছে? যা দোকানত যা, মই ওলাই যাওঁ। হয় নেকি? কোন দোকানত কোনে বহিব তই? আছে নেকি? অঁ দে ঠিক আছে। তো মানে খবৰ লৈ আহোঁ বোলক, কি বা অৱস্থা হৈ আছে সিহঁতৰ। সেইফালে চাওক, আমাৰ দোকানত কোন আহিছে, ইহে আচল পিচ। চুলি চাওকচোন। বৰপেটা দৌল আজি তোমাকে চাব। কি লৈছা বেছিকে লোৱা অলপ, চুলি চাচোন বা। ওলাইতো আহিছে, কিন্তু মানে এই যে হোলী বুলি যে আজি এটা উৎসৱ চলি আছে, মানে সেই বস্তুটো ফিলটো নাই, মানে চব খালী হৈ আছে। এইফালে মানে কি মানুহৰ আগতে মানে জমা লাগি থাকে, উৎপাত লাগি থাকে, সৰু ল'ৰা ছোৱালী দৌৰি থাকে, সেই বস্তুবিলাক একদম নাই। সঁচাকে দেই, সকলো মানে পৰিৱৰ্তন হৈ গৈছে। মানে আজিকালি মানুহবিলাকে কি কৰে, বাচ্ছাবিলাকে ঘৰতে খেলে বা কিছুমানে নেখেলেও, আৰু ডাঙৰবিলাকে মানে ডাইৰেক্ট সেই দৌল উৎসৱ বা দৌল গোবিন্দ তেনেকৈ দূৰৰ জেগাবিলাকত ফুৰিব যায়। তেনেকুৱা মানে সেই আগৰ ভাইবটো একদমেই নাই। মানে আজি কিবা যে হোলী উৎসৱ এটা হৈ আছে, সেই বস্তুটো একদম ফিলেই নাই। এইবাৰ চিটুৱেশ্যন চাই ভাবিছোঁ যে অহাবাৰ মানে দোকান চোকান তেনেকৈ নেদিওঁ নেকি। মানে দুদিন এনেই ফ্ৰী আছিলোঁ যিহেতু, মানে দোকানটো বহাই চালোঁ আৰু তেনেকৈ। মানে অহাবাৰ মানে এইবাৰেই যদি এনেকুৱা অৱস্থা, মানুহ চানুহ নাই, একো নাই, অহাবাৰটোতো আৰু কি বা হয় আৰু গেৰাণ্টি নাই না। অহাৰ আগত মোক উৎপলে কৈছিল যে ইয়াত বহুত কেইখন মানে টোল গেট বহিছে পইচা খোজা, তো মানে এতিয়া কাৰণটো ক'ব লাগিব আৰু, মোক ৰং চং লগাব নালাগে। সৰুতে কি হৈছিল, এনেকুৱা মানে ৰছী টানি গাড়ী ৰখাইছিলোঁ, বহুত টকা ঘটিছিলোঁ। কিন্তু আজিকালি মানে সেই দিন নাই। এই ভাইটিসকলে কৰি আছা ন, কিমান টকা ওলাল? ওলাইছে? আচ্ছা কি কৰিবা, খানা খাবা পুৰা ন? পইচা ভগাই খাবা। আনফালে অপূৰ্বতৰ দোকানত আহি পালোঁ, সুন্দৰকৈ বহি আছে একদম হেপী হ'লি। বহুত বেয়া কাম হ'ল দেই। পানী নে? অঁ পানী হয় যদি ঠিকে আছে বাৰু। এইটো মৎসৰ প্ৰাণী দে, মৎসৰ প্ৰাণী। কিন্তু ইয়াক কিন্তু ইয়াতে ট্ৰিপত কিন্তু মাৰা যাব দে, ট্ৰিপত মাৰা যাব কিন্তু। কি ধুনীয়াকৈ ক্লিপটো লৈ আছে চালা। ই বাচি গ'ল কিন্তু দে আজি, এইবাৰ মোৰ কাৰণে বাচি গ'ল।
চেজ হ'ব তাকে এতিয়া মানে কি কুকুৰা মানে কেনেকুৱা বিক্ৰী কেনেকুৱা বেপাৰ ঠিক ঠাক আছে এতিয়া এইখিনি মানে লাভ হোৱাৰ কাৰণে আৰু এইখিনি আচ্ছা বাকী চব গ'ল মূল উঠি গ'ল ন মূল উঠি গৈছে বুলি ক'ব পাৰে আচ্ছা আচ্ছা ৰং চং বাৰু বঢ়িয়াকৈ ৰঙা গ'ল না আমাৰ ৰঙা নাই এনেকুৱা ফিচকাৰী চিচকাৰী আছে এনেকুৱা আৰু আমাৰ এইবিলাক নাই ৰং আছে আমাৰ ৰং বাকী আছে আৰু এইটো কাক টাৰ্গেট মোক হিম্মত নকৰবা দেই আজি আৰু এইখিনিত বহি গম পাইছোঁ মানে কি আমাতকৈ মানে এইখিনিত মানুহ মানে বহুত বেছি চাওক ইয়াত মানে চাওক এনেকৈ মানে মানুহ ৰখাই আছে পোৱালীকেইটাই তাৰপিছত এইফালে চাওক মহিলাগৰাকী আছে এইফালে পোৱালীবিলাকো ৰখাই আছে দোকান বজাৰ মানে অলপ চেণ্টাৰ টাইপ ন কাৰণে আমাৰ তাত এইখিনিও মানুহ নাই সেইকাৰণে অলপ বৰ লাগিছে ইয়াত বহি ভাল লাগিছে বাৰু নেক্সট টাইম ইয়াত বহি দিওঁ নেকি বহিবা নেকি হা হেৰি লাগিব অলপ টেক্স লাগিব টেক্স লাগিব নেকি চিকিউৰিটি লাগিব চিকিউৰিটি মানি লাগিব চিকিউৰিটি মানি লাগিব এই দেখিছনে কল কল গছ উঠাই মাৰিম কিন্তু নেক্সট আহিবা অলপমান মাল দিবা বহাই দিবা মই স্পনচাৰ কৰি দিম আৰু গোটেই এইবোৰ দিন কি ধুনীয়া দিন আছিল আজিকালি অৰুণাচলী এইবোৰ দিন নাইকিয়া হৈ গৈছে আৰু মাৰা 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 সেইফালে মাৰা খেদি খেদি মাৰা তো তাৰে পৰা ওলাই দিলোঁ আৰু মানে আনফালে উৎপলে বা কি প্লেন কৰি আছে মোৰ কাৰণে সেইকাৰণে মানে ওলাই দিলোঁ পটাপট সি মানে পাকটো সেই ট্ৰিপত তাক ভালকৈ দিব লাগিব এতিয়া মানে বৰ্তমান বশিষ্ঠ চাৰিআলি আহিলোঁ ইয়াতে পৰিৱেশ চাওক চাৰিওফালে ৰঙৰ দোকানেই দোকান মানে অভাৱ নাই ভৰপূৰ মানে বহুত সময়ৰ মূৰত আহি দেখিলোঁ যে মানে কিছু মাল গৈছে আমাৰ ধৰি লওক ইয়াত গ্ৰীণ কেইটা আছে তাৰপিছত পাৰ্পল কেইটা আছে আৰু পিংক আৰু য়েল্ল' দুটা হ'ল তো এইকেইটাই আৰু ইয়াত কিমান আছে ইয়াত চাগে 20 পেকেটমান ধৰক আৰু 20 পেকেটমান বাকী আছে মাস্ক একদম নাযায় যি গম পালোঁ মাস্ক একদমেই নাযায় আৰু এই সৰু সৰুকেইটা বাকী থাকি গ'ল আৰু এইকেইটা যদি নাযায় এট লাষ্ট মানে মই জ্বলাম এইকেইটা তুমি মানে ক'ত আছিলা মুখখন খোলাচোন মুখখন খোলাচোন আছলি চেহেৰা দেখা আপোনাৰ আছলি চেহেৰা দেখাও তো মানে ৰং যোৱাই নাই একদম কি ইয়াতে 40 টকা এই হেৰি বশিষ্ঠ চাৰিআলিত বহা এই পৰিম বেলেগ কাম নাই এইবাৰ মোৰ কাৰণে বাচি গ'লা নহ'লে তোমালোকৰ অৱস্থা কাঢ়ি ল'লে হয় নলগাবা আমাৰ নাপায় সেইকাৰণে নহ'লে তোমালোকে বাচি গ'লা মই যদি লগালো হয় দি দিয়া কি চাই কি আছা দি দিয়া পইচা উঠিল না কিমান এইয়া হাল্লা দাদা গাড়ী পইচা উঠিল নাই কিমান বাপৰে হাল্লা পইচাই হৈ গ'ল চব খালি 100 টকা মোক দে চব পইচা বাপৰে এই ফূৰ্তি আৰু অপূৰ্বৰ তাৰ পৰা আহি ক'লোৱেই যেনিবা ইয়াতেও মানে টোল গেট বহাই দিলে পইচা তুলিবৰ কাৰণে দে তোল পূৰা লুটি দে সিহঁতে ৰছী টানি পইচা ইমান উঠাইছে মানে 500 600 700 মান হৈছে চাগে সিহঁতৰ খানা খাবও চাগে তো মানে চব ফালে মানে ইনকাম আজি মানে বাজিল 1.5টা আৰু এইখিনিহে মানে বস্তু বাকী আছে চাওক মাছখিনিতো থাকি গ'ল বেকাৰ ল'লোঁ এইখিনি প্লাছ এই মানে ফক দুটাটো থাকি গ'ল প্লাছ এয়া তাৰপিছত এই অকল 6 পেকেট আৰু এইটোতো এনে বেকাৰ এনে ল'লোঁ তো সেয়া আৰু তো এইখিনি শেষ হোৱাৰ লগে লগে মানে ৰংখিনি শেষ হোৱাৰ লগে লগে বিদায় দিম আৰু যিহেতু মানে কেইটামান বস্তু বাচি গ'ল তো মানে এইকেইটা জ্বলাই দিওঁ কেনেকুৱা মানে ৰিয়েকশ্যনটো হয় চাওঁ ৰ'ব এইবাৰ ৰং চংটো লগোৱা নহ'লে সেইকাৰণে মানে মাস্কখনে অৱশেষত আৰু মানে বিদায় দিম আৰু এই মাস্কখনে পিন্ধি আৰু ৰং মানে কি এইখিনি লাষ্ট ৰৈ গ'ল ইয়াৰ পৰা আৰু বিদায় দিওঁ মানে এইখিনি পেকিং কৰি ঘৰত যায় এতিয়া ঘৰত গৈ মানে হিচাপটো কৰিম মানে বাজেটৰ হিচাপত মানে লাভ কিমান হ'ল সেই হিচাপটো কৰিম এতিয়া বলক তো লাষ্টত মানে 3 পেকেট ৰং বাচি গ'ল অনলি 3 পেকেট বাকী মানে পিচকাৰীটো গ'লে প্লাছ মানে যোনটো মানে ফক যোনটো আছিল ফক স্প্ৰে সেইটো মানে মই শেষ কৰিলোঁ প্লাছ পিচকাৰীটো আৰু মানে বাকী সৰু সুৰাখিনি গোটেই গৈছে আৰু প্ৰায় মাস্ক নগ'ল মাস্ক একদমেই নাই মানে অহাবাৰ যদিও দোকান দিওঁ তেতিয়াহ'লে মানে অলপ চাই চিতি আনিব লাগিব তো ফাইনেলি হিচাপ কৰিলোঁ ধুনীয়াকৈ একদম মানে গা পা ধুই আৰু এতিয়া বাজেটটো কৈছোঁ মানে কি আমাৰ বাজেটটো যিমান আছিল যিমান টকা মানে ইনভেষ্ট কৰিছিলোঁ তাতকৈ মানে ধৰি লওক এই মই আন্দাজ এটা কৈ দিছোঁ আন্দাজ মানে 500 টকাৰ যদি আমি বজাৰ কৰিছোঁ বাজেটটো 500 টকা আছিল তো আমি 950 মান মানে হেৰি হৈছে আৰু পাইছোঁ আৰু তেনেকুৱা এতিয়া নিজে মানে অংক কৰি লওক আপোনালোকে যে পাৰ্চেণ্টেজটো কি হিচাপত মানে লাভ হৈছে আমাৰ তো সেয়াই আৰু মানে কি এইবাৰ মানে প্ৰথমবাৰৰ বাবে মানে এটা মানে ৰংবিহীন মানে হোলী আছিল তো মানে ভালেই লাগিল বাৰু তথাপিতো মানে অলপ ফিকা ফিকা লাগিছে তো সেয়াই আৰু এতিয়া ইয়াতে মানে কি আৰু এটা স্কেম হৈছিল দেই এই উৎপল সি এইবাৰ যি অৱস্থা কৰিছে মোক সি অহাবাৰ তাৰ কি অৱস্থা হ'ব সি কেতিয়াও কল্পনা কৰি পোৱা নাই মই প্লেন কৰিছোঁ সেইকাৰণে অহাবাৰতলৈকে ৰখি থাকক তো এইখিনি মানে এতিয়া আৰু চব হৈ গ'ল তো এটা ভিডিঅ' শেষ কৰোঁ কেনেকৈ বোলে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই